এযোৰ কাপোৰ বনাই আছোঁ এয়া পখিলা ডিজাইনৰ। আগতে এযোৰ বনাইছিলোঁ ব্লেকত, এইবাৰ মই গ্ৰীণ কালাৰত বনাইছোঁ। আৰু মই এই দহিটো যে এটা বেলেগ টাইপত বনাইছোঁ, এইটো মানে পাইপ মণি আৰু এইটো গোল টাইপৰ যে মণিটো বগা, সেই মণিটোৰ সহায়ত মানে বনাইছোঁ। আৰু এইটো এনেকৈ দহিটো এয়া এইটো মণি মানে এটা বেলেগ মানে দীঘল টাইপৰো মণি আছে, সেইটো দিব পাৰে। মই এইটো গোল টাইপৰ এই মণিটো দিছোঁ। এইটো মানে ৰিবন মানে ৰিবনৰ যে ৰছটো বনাই তাৰ মাজত দিয়া হয়নে, সেইটো মণি হয়। এইফালে মানে এই কাপোৰযোৰ আৰু দহিটো মই দেখুৱাই দি আছোঁ আপোনালোকক। তাৰপিছত আৰু এই মণিটো যে এনেকুৱা দীঘল দীঘল এই মণিটো এই এনেকুৱা টাইপৰ, আৰু এইটো হৈছে এইটো গোল মণিটো, এইটো লৈছোঁ। আৰু বেজি এটা লাগিব, বেজিটো একদম সৰু সৰু লাগিব, এইটো মিহি বেজিটো লাগিব। আৰু সূতাটো মই বগাই লৈছোঁ, মানে মণিটো যিহেতু বগা। তাৰপিছতে এনেকৈ মণিকেইটা এটা এটা কৰি এনেকৈ দি যাম। মই 4টা দিছোঁ, যদি মানে দীঘল কৰিব খোজে তেতিয়াহ'লে বেছিকৈ দিব পাৰে। মই বেছি দীঘল কৰা নাই, সেইটো কাৰণে এইটো 4টা মণি দিছোঁ। এইটো 4টা মণি দিছোঁ। তাৰপিছতে এয়া বগা মণিটো দি দিম এটা, এইটো। আৰু মণিটো এনেকৈ দি দিয়াৰ পিছত মানে হেৰি কৰিব লাগিব, ইয়াতে গাঁঠি এটা দিব লাগিব, নহ'লে তাৰমানে এইটো মণিটো গুচি যায় ইফালত দেখি। এনেকৈ এটা এইটো গাঁঠি মাৰি দিব লাগিব বগা মণিটোত, নহ'লে গুচি যায়। গাঁঠি দিলোঁ। তাৰপিছতে আৰু এই মণিটোৰ এই ভিতৰেদি এনেকৈ গোটেইকেইটা মণিৰ এনেকৈ মানে আৰু এবাৰ লৈ যাব লাগিব। এয়া এনেকৈ গোটেইকেইটা মণিটো আনাৰ পিছত আৰু এনেকৈ এইটো তলেদি সোমাই দিব লাগিব। এইটো মানে গাঁঠিটো এনেকৈ লাগি থাকিল। যদি তাৰমানে ইয়াত গাঁঠিটো নিদিয়ে তেতিয়াহ'লে মণিটো আৰু মানে ওলাই যাব এনেকুৱা। তাৰপিছত তলেদি এনেকৈ গাঁঠি মাৰি দি দিব লাগিব, তেতিয়া গাঁঠিটো থাকি যাব। এনেকৈ দি দিলোঁ। তাৰপিছতে আৰু এটা দি দিম। তাৰপিছত আৰু এইটো এটা দি দিছোঁ। আৰু এবাৰ আৰু এটা দেখুৱাই দিওঁ। এইটো এনেকৈ দি দিলোঁ। তাৰপিছত দিয়াৰ পিছতে এইটো এটা এনেকৈ গাঁঠি এটা মাৰি দি দিব। গাঁঠি মাৰি দিয়াৰ পিছত আৰু তলেদি এনেকৈ মণিটোৰ ভিতৰেদি এনেকৈ সোমাই নি আৰু গোটেইকেইটাতে এনেকৈ লৈ যাব লাগিব। তাৰপিছত আৰু এনেকৈ বেজিটো সোমাই দিলোঁ। এইটো সেই হৈ গ'ল। দহিটো কেনেকুৱা লাগিছে জনাব। যদি ভাল লাগিছে লাইক কৰিব, আৰু যদি মানে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহিছোঁ, বাই বাই।